শিক্ষক দিৱসৰ ভাষণ আৰম্ভণি শিক্ষক দিৱস উপলক্ষে উদযাপন কৰা সভাৰ সভাপতিত্বৰ আসন শুৱনি কৰা সন্মানীয় সভাপতি মহোদয় আৰু মঞ্চত উপবিষ্ট আমন্ত্ৰিত অতিথিসকল আৰু মোৰ সন্মুখত বহি থকা অতি মৰমৰ ভাতৃ ভণ্টি সকল মই ইয়াত থিয় হৈছো শিক্ষক দিৱসৰ বিষয়ে দুই এষাৰি ক'বলৈ যদি কিবা ভুল হয় তেন্তে নিজৰ সৰু ভাইটি বুলি ক্ষমা কৰিব প্ৰথমে মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ সন্মান ও আন্তৰিক অভিনন্দন জনাই মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছো আমি সকলোৱে অৱগত যে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষক দিৱস উদযাপন কৰা হয় কাৰণ এই তাৰিখে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ মাদ্ৰাজ নগৰৰ ওচৰত তিৰুতানি নামৰ এখন গাঁৱত এটি ব্ৰাহ্মণ পৰিয়ালত তেখেতৰ জন্ম হৈছিল তেখেত এজন ডক্টৰ আছিল শিক্ষক আছিল যেতিয়া তেওঁ ৰাষ্ট্ৰপতি পদত আছিল তেতিয়া তেওঁৰ একাংশ ছাত্ৰ ছাত্ৰী আৰু তেওঁৰ বন্ধুসকলে তেওঁৰ জন্মদিনটো পালন কৰিব বিচাৰিছিল তেতিয়া তেওঁ উত্তৰত কৈছিল যদি প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস উদযাপন কৰা হয় তেন্তে মই আৰু বেছি আনন্দিত হ'ম তেতিয়াৰ পৰাই আমি সকলোৱে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে শিক্ষক দিৱস উদযাপন কৰোঁ এইখিনি কৈ মই মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ